এয়া মই আমৰ আচাৰ বনালোঁ। ৰ'দত নিদিয়াকৈ আমৰ আচাৰ বহু দিনলৈ সংৰক্ষণ কৰিব পাৰি। কেনেধৰণে বনালোঁ আপোনালোকে প্ৰথম পৰা শেষলৈকে চাব। চাই যদি ভাল পায় লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আহক তেনেহ'লে আৰম্ভ কৰোঁ। আমৰ আচাৰ বনাবলৈ লৈছোঁ, সেয়েহে আপোনালোকক দেখুৱাইছোঁ। এয়া আম আছে 4 কিলো। এতিয়া মই খুব চাফ চিকুণকৈ ধুই ল'ব লাগিব। এটা পাত্ৰ লৈ লৈছোঁ। ধুই পখালি কি কৰিম সকলোখিনি চাই থাকক। যিটো পদ্ধতিয়ে আমৰ আচাৰখিনি বনাম ৰ'দত নিদিলেও হ'ব। যিহেতু এতিয়া বৰষুণ দিয়ে আছে, সেয়েহে ৰ'দ নিদিলেও আমৰ আচাৰখিনি বহু দিনলৈ সংৰক্ষণ কৰিব পাৰিব। আটাইখিনি এতিয়া মই এই বাল্টিংটোতে ভৰাই ল'ম। তাৰপৰা আপোনালোকক দেখুৱাই আছোঁ, চাই থাকক। নিশ্চয় আপোনালোকৰ পচন্দ হ'ব। লগতে যিসকলে নাজানে বনাবলৈ শিকিব। এয়া 2 দিনৰ বাবে এই বাল্টিংটোতে মই নিমখ অলপমান দি পেলাই 1 কিলোমান নিমখ দিছিলোঁ, দি পেলাই এনেধৰণে 2 দিনৰ বাবে থৈ দিছিলোঁ। এতিয়া এইটো পাত্ৰত এটা খৰাহীত টুকি লৈছোঁ। যিহেতু নিমখত থৈ দিয়াৰ লগে লগে চাওকচোন, দিনে ৰাতিয়ে 2 দিন যেতিয়া নিমখৰ পানীত থৈ দিলোঁ, চাওকচোন যেন বইল কৰা আমখিনি লেখীয়া হৈছে। 2-এটা এনেকুৱা কেঁচা হৈ থাকিলে এইখিনি আচলতে নিমখ পানীত চাগে ভালকৈ জুবোৰ নেখালে। যিয়ে নহওক বাৰু একো অসুবিধা নহয়। কাটি পেলাইও নিমখ পানীত থ'ব পাৰে। মই নকটাকৈ গোটে গোটে থ'লোঁ। যিহেতু বিয়া আছিলে, বিয়া তামোল পাণ পেলোৱা আছিলে, সেয়েহে গুচি যাবলগীয়া হ'ল। নিমখ পানীত 2 ৰাতি থাকিলে। এতিয়া মই সুন্দৰকৈ এটা চাইজত কাটি ল'ম। তাৰপাছত আপোনালোকক দেখুৱাম মই আচাৰখিনি কেনেধৰণে বনাম। গোটেইখিনি কটাটো দেখুৱাই দিয়া নাই, এটা দেখুৱাই দিছোঁ মই। চাওকচোন বইল কৰি পেলোৱা লেখীয়া হ'ল। আচলতে এনেধৰণে আপোনালোকে বহু দিনলৈ থ'ব পাৰে। বহুত দিন থোৱাৰ পাছতো আচাৰ বনাব পাৰিব। চাই থাকক। এয়া আমখিনি সুন্দৰকৈ কাটি ল'লোঁ দেখিলেই, এইটো চাইজত। বাকী এইখিনি জলকীয়া ঠাৰি গুচাই শুকুৱাই থোৱা আছে পানীটো। এই গোটেইখিনি নিদিওঁ, ইয়াৰে ধৰক 1 পোৱামান দিম আৰু 250 গ্ৰাম মই মিহি মিহিকৈ কাটি দিম ইয়াত। আমৰ আচাৰ জ্বলা হ'লে খাই ভাল লাগে। এইবাৰ অকণমান বেলেগ টাইপত বনাইছোঁ। আগতেও বেলেগ টাইপত বনোৱা দি থোৱা আছে, বেলেগ বেলেগ পদ্ধতি। যি কি নহওক জলকীয়াখিনি কাটি দিম আৰু কি কি মছলা দিম চাই থাকক আপোনালোকে। এতিয়া মই ইয়াত যোগ কৰিম কাশ্মীৰ ৰেড চিলি 4 চামুচ, ডাঙৰ চামুচেৰে। নিমখ জোখমতে আহি গ'ল, সোৱাদ অনুসৰি নিমখ। আৰু লং, ইলাচি, ডালচেনি এইকণ দিছোঁ। যিহেতু 4 কেজিহে, আম 4 কিলোহে। এয়া চফ 100 গ্ৰামো বেছি আছে অলপ। এতিয়া মই লং, ইলাচি, ডালচেনি, এইফালে চফ অকণমান এইটো এটা কেৰাহী লৈ লৈছোঁ, ভাজি ল'ম। এইফালে 100 গ্ৰাম সৰিয়হ ভিনেগাৰ পানীত তিয়াই থৈ দিছোঁ, ভিনেগাৰত। তাৰপৰা পাছত ভিনেগাৰ নিদিলেও হ'ব। আৰু সৰিয়হটো অকণমান বেছিকৈ দিলে তেলটো কমাই দিলেও হ'ব। প্ৰথমতে ধুই পখালি শুকুৱাই লোৱা, তাৰপিছতে ভিনেগাৰ পানীত এনেধৰণে তিয়াই থৈ দিছোঁ। এতিয়া এইখিনি মই মিক্সিত এইখিনিও ভাজি লওঁ একেলগে। আটা এইখিনি মিক্সিত মাৰি ল'ম। সকলোখিনি মছলা মিক্সিত মাৰি গোটা গোটা হৈ আছে আৰু একেবাৰে মিহি কৰা নাই। ইয়াতে মিশ্ৰণ কৰি দিলোঁ। সুন্দৰকৈ মিশ্ৰণটো হৈ গ'ল। এতিয়া ইয়াতে মই জলকীয়া কাটি কাটি দি আছোঁ। কেঁচি লৈ কাটিছোঁ, কিন্তু জলকীয়াখিনি আগতীয়াকৈ ঠাৰি গুচাই ধুই পখালি ঠাৰিটো গুচালোঁ। তাৰপৰা ৰ'দত দি দিলোঁ, পানীটো শুকাই গ'ল। আমখিনি কিন্তু পানী শুকোৱা নাই, দেখিলে আপোনালোকে নিমখৰ পানীৰ পৰা উলিয়াই ডাইৰেক্ট কাটিছোঁ। আমখিনি তেনেকৈ কৰিলেও একো নহয়, যিহেতু নিমখৰ পানীৰ পৰা উলিয়াই ডাইৰেক্ট কটা হৈছে। বাকী এতিয়া জলকীয়া মিহি মিহিকৈ কাটি দিছোঁ। এয়া চাওক, জলকীয়া কাটি কাটি দি দিলোঁ। এতিয়া এনেধৰণে এসপ্তাহ ৰাখিম। তাৰপাছত মই চিচাৰৰ বৈয়ামত ভৰাই ভৰাই থ'ম। ৰ'দত নিদিলেও একো বেয়া নহয়। আৰু সকলোখিনি মছলা মই যোগ নাই কৰা, দেখিলে আপোনালোকে চফ দিছোঁ, লং, ডালচেনি, ইলাচি, লগতে বগা সৰিয়হ আৰু জলকীয়া। এতিয়া ইয়াত ভিনেগাৰ নিদিলেও হয়, কিন্তু অলপ দিলেও একো বেয়া নহয় বাৰু। অলপ দিব লাগিব। তেলটো জোখমতে দিছোঁ, পাছত আৰু দিবলগীয়া হ'বও পাৰে। এতিয়া মই ইয়াত 3 পোৱাহে মিঠাতেল ব্যৱহাৰ কৰিছোঁ।
আৰু লাহে লাহে দিম আৰু এনেধৰণে এতিয়া ঢাকি থৈ দিম কেনে লাগিলে জনাব লগতে আপোনালোকেও এনেধৰণে বনাব পাৰে দেই তেলটো দিয়া অৱশ্যে দেখুৱাই দিয়া নহ'ল আৰু নিমখ আৰু হালধি সোৱাদ অনুসৰি দিছোঁ আৰু তেলটো ধৰক 3 পোৱা দিছোঁ 4 কেজি আচাৰ মানে আমৰ আচাৰ 4 কেজি যদিও মানে ধৰক মই যিটো পদ্ধতিত বনাইছোঁ তেল কম হ'লেও একো নহয় আজিলৈ আহিছোঁ দেই আকৌ লগ পাম বাই বাই